9 মাহ হ'ল তাৰ বেমাৰ চেমাৰ খুলি মই ঔষধ আনিব পৰা নাই। মোৰ শহুৰী শাহুৰী আছে, শহুৰটোৰ বেমাৰ, মই ঔষধ আনিব পৰা নাই। মই আৰু কি কৰি তেওঁ দোকান খোলাৰ পিছত তাক উগ্ৰপন্থী কিবা মানুহ আহি এখানে তাক আৰু মাৰিছিল, চুৰিয়েদি সানিছিল বুকত। হস্পিটেল পাৱাৰ আগতে তাৰ মৃত্যু হৈছিল, ৰাস্তাতে মৃত্যু হৈছিল। নমস্কাৰ, আমাৰ এই সংবাদ মাধ্যমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এইখিনি সময়ত এনেকুৱা এগৰাকী মহিলা কাষত থিয় হৈছোঁ, যিগৰাকী মহিলাই জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সন্মুখীন হ'ব লগা হৈছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা নিজ স্বামীৰ মৃত্যুৰ পাছত তেওঁ জীৱনলৈ নামি আহিল এই ঘৰ অমানিশা। কা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। সেই সময়তে আমাৰ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো উগ্ৰ জাতীয়তাবাদী সংগঠনে কা আন্দোলনত চলাইছিল বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য, আৰু এই হিংসাত্মক কাৰ্যতে এই মহিলাগৰাকীৰ স্বামীৰ মৃত্যু ঘটিছিল। দুষ্কৃতিকাৰীৰ হাতত মৃত্যু ঘটা সেই ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে এতিয়া জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ভুগিব লগা হৈছে বিভিন্ন ধৰণৰ যন্ত্ৰণা। তেওঁলোকে খোৱা লোৱা, পিন্ধা উৰা, বেমাৰ আজাৰ আদিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যত আৰ্থিক দিশত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কৰ্মসংস্থাপনৰ অভাৱত আমাৰ ৰাজ্যৰ নিবনুৱা যুৱকসকলে বহিৰাজ্যলৈ গমন কৰে, আৰু বহিৰাজ্যলৈ গমন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ থাকে। কিছুমানে হয়তো কোম্পানীত নিয়োজিত হয়, কিছুমানে হয়তো ব্যক্তিগতভাৱে ব্যৱসায়ত জড়িত হৈ পৰে। তেনেকৈ ব্যৱসায়ত জড়িত হৈ পৰিছিল বৰপেটাৰে এগৰাকী যুৱক, আৰু সেই যুৱকগৰাকীয়ে কৰ্মসংস্থাপন বিচাৰি চুবুৰীয়া ৰাজ্য মেঘালয়লৈ গমন কৰিছিল, আৰু তাতেই তেওঁ শাক পাচলি ব্যৱহাৰ কৰিছিল। আৰু শাক পাচলি ব্যৱহাৰ কৰি থকা সময়তেই উগ্ৰ জাতীয়তাবাদী সংগঠনৰ কিছু লোকে হাতত তৰোৱাল, বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ মেঘালয়ৰ বাহিৰৰ লোকসকলক আক্ৰমণ কৰিছিল। সেই আক্ৰমণতেই প্ৰাণ গৈছিল বৰপেটাৰ এই মহিলাগৰাকীৰ স্বামীৰ। কাষলৈ পোনপটীয়াভাৱে যাব বিচাৰিছিলোঁ। আমি মহিলাগৰাকীৰ স্বামীৰ ক্ষেত্ৰত কি ঘটিছিল, কেনেকৈ তেওঁ স্বামীৰ মৃত্যু ঘটিছিল, আৰু এই ক্ষেত্ৰত অসম চৰকাৰে বা স্থানীয় বিধায়কে কি ভূমিকা পালন কৰিছিল, ক্ষতিগ্ৰস্ত এই পৰিয়ালটোলৈ চৰকাৰে কিবা ক্ষতিপূৰণ দিছিল নেকি, আমি সমগ্ৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি এই মহিলাগৰাকীৰ কাষলৈ গৈছোঁ। আপুনি কওকচোন, কেনেধৰণৰ ঘটনাটো ঘটিছিল? আপোনাৰ স্বামীক আমাৰ স্বামী কেনেকৈ মৃত্যু ঘটিছিল? শ্বিলঙত গৈছিল কাম কৰিব কাৰণে, দোকান কৰি আছিল, শাক পাচলিৰ দোকান কৰি আছিল। তেতিয়া দোকানটো খোলাৰ পিছত তাক উগ্ৰপন্থী কিবা মানুহ আহি এখানে তাক আৰু মাৰিছিল, চুৰিয়েদি সানিছিল বুকত। সানাৰ পিছত তাই আৰু পৰি গৈছিল। পৰি যোৱাৰ পিছত কিবা মানুহ আহি তাক আৰু ধৰি খানে লৈ হস্পিটেলত গৈছিল। আধা ৰাস্তা হস্পিটেল পাৱাৰ আগতে তাৰ মৃত্যু হৈছিল, ৰাস্তাতে মৃত্যু হৈছিল। মোৰ ঘৰত শহুৰ শাশুড়ী আছে, মোৰ এটা বাচ্চা আছে। মই ক'তো সাহায্য পোৱা নাই, চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই। মই কেনেকৈ চলিম? শহুৰটোতো বেমাৰী, মই কেনেকৈ চলিম? মোৰ চলাৰ ৰাস্তাই নাই। মই আৰু কি কৰিম? ঘৰতে এসাঁজ খাব পাইছোঁ, এসাঁজ খাব পৰা নাই। মই কেনেকৈ চলিম? এনে বৰ্তমান আপোনাৰ খোৱা লোৱাখিনি কোনে যোগান দি আছে? খোৱা লোৱা বা পিন্ধা উৰা, বেমাৰ আজাৰ আদি এইবিলাক ক্ষেত্ৰত কোনে আপোনাক সহায় কৰি আছে? কায়ো সহায় কৰা নাই। মই ঘৰতে এনে মানুহে কিবা 10-5 টকা দিয়ে, সিয়ে চলি আছোঁ। মই ঘৰতে কাম কৰা মানুহতো নাই। যি আমাৰ উপাৰ্জন কৰা মানুহ আছিল তেওঁ মৃত্যু হৈছে। আমাৰ উপাৰ্জন কৰা মানুহ ঘৰত কায়ো নাই। শহুৰটোতো বেমাৰ, আৰু শাশুড়ী শহুৰ আৰু এটা বাচ্চা আছে। মই কেনেকৈ চলিম? কাম বিচাৰি গৈছিল নে? কৰিবলৈ গৈছিল। গোটেই
গোটেই দেশতে যে কাক লৈ এটা আন্দোলন চলি আছিল তেওঁ এই কথাটো গম পোৱা নাছিল নেকি আৰু মেঘালয়ত যে হিংসাত্মক ঘটনা ঘটি আছিল গম পোৱা নাছিল তাই দোকানত খুলি তাক আহি কেনে আৰু চুৰি আৰু সানি দিছিল তাই আৰু গম পোৱা নাছিল সেইকাৰণে চলি মোৰ এটা বাচ্চা আছে মোৰ সাগৰিটো আছে মোৰ কাম কৰাটো মানুহে নাই মই চৰকাৰৰ পৰা যদি কিবা সহায় কৰে তেনেহ'লে মই চলিব পাৰিম হাজবেণ্ডৰ নামটো ৰূপচাঁদ দেৱান আছিল আপোনাৰ ল'ৰা ছোৱালী মোৰ এটা আপী আছে সৰু 9 মাহ হ'ল তাৰ বেমাৰ চেমাৰ খুলি মই ঔষধ আনিব পৰা নাই মোৰ শহুৰী শাহুৰী আছে শহুৰটোৰ বেমাৰ মই ঔষধ আনিব পৰা নাই মই আৰু কি কৰিম ঘৰততো কাম কৰা মানুহ একো নাই সিজনে মোৰ হাজবেণ্ডটোৱে কাম কৰা মানুহ আছিল এতিয়া চৰকাৰলৈ কি দাবী জনাব কি আহ্বান জনাব চৰকাৰে মোক ক্ষতিপূৰণ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণটো দিলে মোৰ মই যদি চলিব পাৰোঁ বাচ্চাটো লৈ শহুৰ শাহুৰীটো লৈ চলিব পাৰোঁ কাৰণে কিবা সাহায্য চৰকাৰে কৰিলে মোৰ ভাল লাগে মোৰ শহুৰী শাহুৰী বাচ্চাটো লৈ মই চলিব পাৰিলোঁ হয় শকত বিপুল হৈ পৰিছে মহিলাগৰাকী আপোনালোকে মহিলাগৰাকীৰ মুখেৰে তেওঁৰ জীৱন নামি অহা গোটেই ঘটনা সন্দৰ্ভত নিশ্চয় জানিব পাৰিছে কিন্তু বৰ্তমানলৈকে কোনো এগৰাকী ব্যক্তিয়ে এই পৰিয়ালটোক কিছু সকাহ দিবলৈ আগবাঢ়ি অহা নাই আনকি অসম চৰকাৰেও এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে অৱহেলা কৰা আমি পৰিলক্ষিত হৈছোঁ কা আন্দোলনৰ হিংসাত্মক ঘটনাত ৰূপচাঁদ নামৰ যুৱকজনৰ মৃত্যু হৈছিল মৃত্যুৰ পিছত তেখেতৰ পৰিয়াললৈ কোন কোন আহিছিল এই সম্পৰ্কে আমি ৰূপচাঁদৰ ঘৈণীয়েক তেখেতৰ পৰা আমি এই সম্পৰ্কে জানিম আপুনি কওকচোন আপোনাৰ স্বামীৰ মৃত্যুৰ পিছত নিশ্চয় এইখন চেঙা সমষ্টি আৰু এই চেঙা সমষ্টিৰ বিধায়ক হৈছে শুকুৰ আলী আহমেদ তেখেতে আপোনালোকৰ ঘৰলৈ খবৰ ল'বলৈ আহিছিলনে অহা নাই তেওঁলোকে অহা নাই তাৰ ঘৰত যাই খানে কৈ আহিছিল তাহোনে অহা নাই মোৰ ঘৰত খবৰ দিব ল'বাৰো অহা নাই তাহোনে নাহিলেও তেখেতে কোনোবাৰ হতুৱাই খবৰ লৈছিল নেকি লোৱা নাই কোনোবাও লোৱা নাই মোৰ ঘৰত খবৰ কোনোবাও লোৱা নাই আপোনাৰ স্বামীৰ যে কা আন্দোলনত শ্বিলঙত গৈ মৃত্যুবৰণ কৰিছিল এই সম্পৰ্কে আপুনি সেই বিধায়কগৰাকীক জনাইছিলনে জনাইছিলোঁ কায়ো অহা নাই মোক সাহায্য কায়ো কৰা নাই ঘৰত লগিন কায়ো অহা নাই গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে মোৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ দিলে ভাল হ'লা হয় সেই ক্ষতিপূৰণ মই দাবী কৰিছোঁ সেই ক্ষতিপূৰণ চৰকাৰে দিবৰ কাৰণে মই সেইটো অনুৰোধ জনালোঁ মই ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে ৰূপচাঁদৰ পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ অভিভাৱক আমি তেখেতক লগ পাইছোঁ ৰূপচাঁদৰ মৃত্যুৰ পিছত এই পৰিয়ালটো কেনেকুৱা অৱস্থা হৈছে এই সম্পৰ্কে আমি ৰূপচাঁদৰ পৰিয়ালৰ জ্যেষ্ঠ অভিভাৱকৰ ওচৰলৈ গৈছোঁ আপুনি কওকচোন যে এই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৰূপচাঁদ মৃত্যুৰ পিছত এই পৰিয়ালটো কেনেকুৱা ধৰণে চলিছে কেনেকুৱা ধৰণে এই পৰিয়ালটো দিন অতিবাহিত কৰিছে এই সম্পৰ্কে আপুনি কওক মোৰ ভাই ইব্ৰাহিম দেৱানৰ একমাত্ৰ পুত্ৰ ৰূপচাঁদ দেৱান মেঘালয় শ্বিলঙত শাক পাচলিৰ ব্যৱসায় কৰি থকা অৱস্থাত তাৰে দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত এই পৰিয়ালটোলৈ আহিলে এটা ঘোৰ অমানিশা যাৰ কাৰণে এই পৰিয়ালটো খোৱা বোৱা চব ক্ষেত্ৰতেই ইমানেই দুৰৱস্থাৰ সন্মুখীন হৈছে কেতিয়াবা খায় কেতিয়াবা নাখায় 2 দিনলৈকে লঘোণ পৰি থাকে আৰু তাৰ একমাত্ৰ জন্ম হোৱা পানী কেঁচুৱাটো লৈ পেলাই ভীষণ অসুবিধাৰ সৃষ্টি হৈছে সেই কেঁচুৱাটোকো মানে খোৱা খাদ্য যোগান ধৰিব পৰা নাই গাখীৰ পৰা আৰম্ভ কৰি আকৌ যোগান ধৰিব পৰা নাই এনেকুৱা দুৰৱস্থাত পৰিছে
গতিকে এই পৰিয়ালটোৰ হৈ মই চৰকাৰ লগতে বিভিন্ন ধৰণৰ সংগঠন NGO আৰু অসমৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে আৰ্থিক অনুদান আৰু আৰ্থিক সাহায্য বিচাৰি মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকে হয়তো ভাবিছে যে আমি এনেকুৱা ঘটনা এটা কিয় সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ। কাহ আন্দোলনৰ সময়ত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা ঘটিছিল আৰু সেই হিংসাত্মক ঘটনাত বৰপেটাৰে ৰূপচান নামৰ এই ব্যক্তিগৰাকীৰ মৃত্যু ঘটিছিল। কিন্তু এই মৃত্যু বাতৰি বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ হৈছিল। প্ৰকাশ হোৱাৰ পাছতো বৰ্তমানলৈকে চৰকাৰ প্ৰশাসন নতুবা জনপ্ৰতিনিধিয়ে আজিলৈকে এই পৰিয়ালটোলৈ সকাহ দিয়াৰ উদ্দেশ্যে কোনো ধৰণৰ অনুদান আগবঢ়োৱা নাই। যাৰ কাৰণে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ কাহিনীটো আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি চৰকাৰ প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কামনা কৰিছোঁ। পৰিয়ালটো সুচাৰুৰূপে চলাই যোৱাত যাতে এটা সুবিধা হয়, তাৰ কাৰণে যাতে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ে, আমি এইটোৱে আহ্বান জনাই আমাৰ এই সাক্ষাৎকাৰৰ পৰা আমি বিদায় মাগি